জোৱানজনৰ বাসগৃহত আনন্দৰ বিপৰীতে শোকৰ বন্যা। পদোন্নতিত যোগদান কৰিবলৈ আহিছিল, কিন্তু ঘৰখনেই থানবান হৈ গ'ল। ওদালগুৰি জিলাৰ ওৰাঙৰ নিকটৱৰ্তী মৈমনসিং গাঁৱৰ অমৃত হাজঙৰ বাসগৃহত শোকাকুল পৰিৱেশ। বেংগলত কৰ্মৰত BSF জোৱানজনে উপ পৰিদৰ্শক পদলৈ উন্নতি হোৱাত সীমানগৰৰ মুখ্য কাৰ্যালয়ত যোগদানৰ বাবে নিজৰ তথ্যপাতি দিবলৈ গৈছিল। নিশা হোৱাত BSFৰ সেনা ছাউনীতে আশ্ৰয় লৈছিল। পৰিয়ালৰ সৈতে ফোনযোগে নিশা কথা পাতি খাই বৈ বিচনাত বাগৰ দিয়ে, কিন্তু পুৱা অমৃত হাজং আৰু সাৰ নাপালে। পদোন্নতিত যোগদান কৰিব যোৱাই যেন কাল হ'ল জোৱানজনৰ। নিজৰ সাহসিকতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম আৰু প্ৰতিভা দেৱী সিং পাটেলৰ কাৰ্যকালত পুলিচ মেডেল ফৰ গেলেণ্ট্ৰি পদক লাভ কৰা অমৃত সিঙে নীৰৱে বিদায় মাগিলে। আজি মই হঠাৎ ৰাতিপুৱা বজাৰত গম পালোঁ যে মোৰ বন্ধু অমৃত হাজং ঢুকাইছে, আৰু লগে লগে মই আহিলোঁ। আহি শুনিলোঁ ঘৰত যে তেওঁৰ সঁচাকৈয়ে তেওঁ ঢুকাইছে। এটা মৰ্মান্তিক ঘটনা। মোৰ বাল্য বন্ধু, মই সৰুৰে পৰা তেওঁৰ লগত উঠা বহা কৰিছোঁ, আৰু সৰুৰে পৰা একেলগতে লিখা পঢ়া কৰিছোঁ। একেবাৰে SLC লৈকে একেলগতে লিখা পঢ়া কৰিছোঁ। এই দুনিয়া এৰি তেওঁলোক আজি গুচি গ'ল। মই আজি অকলশৰীয়া হৈ আছোঁ। আজি খুব মৰ্মান্তিক বা খুব বেদনায়ক এটা আঘাত পাইছোঁ যে তিনিজনৰ ভিতৰত আজি দুজন গ'ল, মই অকলে আছোঁ। তেওঁ এজন এনেকুৱা সাহসী ল'ৰা আছিল, য'তে গৈছোঁ ততে এটা সাহস আছিল যে আমি তিনিজন একেলগতে আছোঁ। আত্মবলিদান দেশৰ কাৰণে দিছে। নিশ্চয় ভাৰতবৰ্ষৰ চৰকাৰে অনুভৱ কৰিব। তেওঁ আজি বিদায় লৈছে আমাৰ পৰা। তেওঁৰ আত্মাই শান্তি পাক। নিশা অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় BSF জোৱান অমৃত হাজঙক। আমাৰ এইটো এটা বিৰাট আমাৰ কাৰণে এটা দুখজনক খবৰ, পৰিয়ালৰ কাৰণে। গতিকে মই এনেকুৱা যে হ'ব ভাবিবই পৰা নাছিলোঁ। 11টা বজাত এই খবৰটো মই পালোঁ। BSF হেডকোৱাৰ্টাৰৰ পৰা মোৰ লগত যোগাযোগ হৈছিল। যোগাযোগ হওঁতে তেওঁলোকে কৈছিল যে মানুহজনে ভাত চাত খাই হোৱাৰ পিছত যেতিয়া নেকি ৰাতিপুৱা যেতিয়া নুঠে, দেৰি হ'ল, তেতিয়া মানে তেওঁলোকে চাবলৈ যাওঁতে মানে বিচনাতে মানে চেঞ্চলেছ অৱস্থাত পায়, আৰু লগে লগে হস্পিটেললৈ লৈ যায়। আৰু লৈ যোৱাৰ পিছত তাতে ডাক্তৰে ডেথ হোৱা বুলি ঘোষণা কৰে। সেই কথাটো BSFৰ হেডকোৱাৰ্টাৰৰ পৰা আমাক জনাইছে। বিৰাট দুখ লগা এটা ঘটনা, আৰু আমি কেতিয়াও ভাবিবই পৰা নাছিলোঁ যে এনেকুৱা এটা ঘটনা হ'ব। নিউজ ডেস্ক টাইম 8।